যিসকলে চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিছিল সেইসকলৰ বাবে ভাল খবৰ। চৰকাৰী টয়লেটৰ নতুন লিষ্ট আহিছে, ফাইনাল লিষ্ট আহিছে। এইটো লিষ্ট যিটো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে, যিসকলৰ নাম এইটো লিষ্টত আছে সেইসকলে অতি শীঘ্ৰেই চৰকাৰী টয়লেটৰ 18,000 টকা পাব। গাঁও পঞ্চায়তৰ জৰিয়তে চৰকাৰী টয়লেটৰ ভেৰিফিকেশ্যন চলি আছে। যদি আপুনি চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিছিল, আপোনাৰ নাম লিষ্টত আছেনে নাই, অনলাইন যোগে কেনেকৈ চেক কৰিব পাৰিব, লিষ্টখন কেনেকৈ ডাউনলোড কৰিব পাৰিব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। লিষ্টত আপোনাৰ নাম আছেনে নাই চেক কৰাৰ বাবে গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু SBM লিখি চাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যিটো লিংক দিয়া হৈ আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, আপোনালোকে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ স্বচ্ছ ভাৰত মিছনৰ পৰ্টেলটো অ'পেন হৈ যাব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত অলপ তলফালে আহিব, তলত চাওক কেইবাটাও ছাৰ্ভিচ দিয়া হৈ আছে। এটা হ'ল নাও ইউআৰ স্বচ্ছ ভাৰত ডাটা। প্ৰথমত যিটো ছাৰ্ভিচ দিয়া হৈ আছে এইটো ছাৰ্ভিচৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। লিষ্ট চেক কৰাৰ বাবে ইয়াত চাওক 3 লাইন দিয়া হৈ আছে, 3 লাইনত ক্লিক কৰি দিব। যেতিয়াই 3 লাইনত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ 3টা অপশ্যন আহিব। এটা হ'ল লগইন, আৰু এটা হ'ল MIS ৰিপৰ্ট, আৰু এটা হ'ল ডেছবৰ্ড। আপোনালোকে ডেছবৰ্ড যিটো অপশ্যন দিয়া হৈ আছে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব, স্বচ্ছ ভাৰত মিছন গ্ৰামীণ 2.0। ছাইডত চাওক কেইটামান ছাৰ্ভিচ দিয়া হৈ আছে। এটা ছাৰ্ভিচ দিয়া হৈ আছে ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট। আপোনালোকে এইটো ছাৰ্ভিচৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব। প্ৰথমতে ইয়াত চাওক আছে চিলেক্ট ষ্টেট, ইয়াত ক্লিক কৰি আপোনাৰ ষ্টেটটো চিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্ট, ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় চিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট ব্লক, চিলেক্ট ব্লকৰ ওপৰত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ ব্লকটো চিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট পঞ্চায়ত, ইয়াৰ পৰা গাঁও পঞ্চায়তটো চিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট ভিলেজ, ইয়াৰ পৰা আপোনাৰ যিটো ভিলেজ হয় চিলেক্ট কৰি দিব। এনেকৈ ফিল আপ কৰাৰ পিছত তলত চাওক আছে ছাবমিট, ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ দুটা অপশ্যন আহিব, এটা হ'ল পেজ 1 আৰু এটা হ'ল পেজ 2। পেজ 2ত যিটো সংখ্যা দিয়া হৈ আছে এই সংখ্যাৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব এনেকৈ লিষ্টখন ওলাই পৰিব। এনেকৈ লিষ্টখন ওলাই পৰিব, আপোনালোকে দেখিবলৈ পাইছে এইটো নতুন লিষ্ট। যিসকলৰ নাম এইটো লিষ্টত আছে সেইসকলে অতি শীঘ্ৰেই চৰকাৰী টয়লেটৰ টকা পাব। প্ৰথমতে চাওক ইয়াত চিৰিয়েল নম্বৰ দিয়া হৈ আছে, তাৰপিছত হেবিটেশ্যন নেম, তাৰপিছত ইয়াত নাম দিয়া হৈ আছে, তাৰপিছত দেউতাকৰ নাম দিয়া হৈ আছে, জেণ্ডাৰ দিয়া হৈ আছে, APL BPL দিয়া হৈ আছে। এনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব পাৰে আৰু এই লিষ্টখন ডাউনলোড কৰিব পাৰিব। আৰু যদি এতিয়ালৈকে চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰা নাই, কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াৰ বিষয়ে মই আগতে ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া হৈ আছে, তাত গৈ আপোনালোকে ভিডিঅ'টো চাই এপ্লাই কৰিব পাৰিব।